2011 পৰ্যন্ত স্থাপিত প্ৰায় 2000 বিদ্যালয় মহাবিদ্যালয় এই পৰ্যন্ত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈ আছে য'ত 20,000 শিক্ষক অনামূলক আছে এইসকল শিক্ষকে প্ৰাদেশিকৰণৰ দাবীত দীৰ্ঘদিন ধৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে একে সময়তে বিভিন্ন কাৰণত 2006 স্থাপন হোৱা বিদ্যালয়ো বঞ্চিত হৈ আছে প্ৰাদেশিকৰণৰ পৰা সমান্তৰালভাৱে আশাকৰ্মী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলেও বিভিন্ন দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আছে অৱশেষত ৰাজ্যিক কেবিনেটে ল'লে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত দুই শিবিৰৰ দাবী পৰ্যবেক্ষণ কৰাৰ বাবে গঠন কৰিলে দুখনকৈ কেবিনেট উপসমিতি সংসদৰ যোগে ইতিমধ্যে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি আমি এটা কেবিনেট সাব কমিটি কৰি দিছো মন্ত্ৰী ৰমেশ পেগু মন্ত্ৰী কেশৱ মহন্ত আৰু আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা থাকিব এই তিনিজনে এটা অহা এমাহৰ ভিতৰত কেবিনেটত এখন প্ৰতিবেদন দিব যে কোনবোৰ বাদ পৰি যোৱা 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা কোনবোৰ শিক্ষানুষ্ঠানত আমি প্ৰাদেশিকৰণ কৰিব পাৰোঁ বা যোগ্যতাৰ কি মানদণ্ড হ'ব লাগে যোগ্যতাৰ মানদণ্ডত কিছু শিথিল হ'ব লাগে নেকি সেই বিষয়ে কেবিনেট কমিটিখনে আমাক ৰিপৰ্ট দিব তৃতীয়তে আমি আৰু এটা আমাৰ লগত বহু দিনৰ পৰা সমস্যা আছিলে যে আমাৰ অংগনবাদী সহায়িকা কৰ্মীসকলে আশা কৰ্মীসকলে আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আছে কিন্তু আমাৰ হাততো ইমান টকা পইচা নাই যে তেওঁলোকৰ দাবীসমূহ আমি পোনছাতে গ্ৰহণ কৰিব পাৰোঁ আমাৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অশোক সিংঘাল এই যিখিনি আমাৰ ডিপাৰ্টমেণ্ট ইয়াত ইনভলভ হৈ আছে এই তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছো পিছে কোন আছে এই দুখন উপসমিতিত ইতিমধ্যে উপসমিতিৰ সদস্যৰ তালিকাও ৰাজহুৱা কৰিছে ৰাজ্য চৰকাৰে বিদ্যালয় প্ৰাদেশিকৰণ সমিতিত আছে মন্ত্ৰী ৰমেশ পেগু কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱা আশাকৰ্মী উপসমিতিত আছে মন্ত্ৰী অজন্তা নেওগ ৰণোজ পেগু অশোক সিংঘাল আৰু পীযুষ হাজৰিকা ৰাজ্য চৰকাৰে গঠন কৰি দিয়া দুয়োখন কেবিনেট উপসমিতিক নিৰ্ধাৰণ কৰি দিছে নিৰ্দিষ্ট সময়সীমা 15 ফেব্ৰুৱাৰীৰ ভিতৰত দিব লাগিব প্ৰতিবেদন এতিয়া এই দুয়োখন সমিতিৰ ওপৰত নিৰ্ভৰ কৰিছে অপালিত বিদ্যালয় আৰু আশাকৰ্মীৰ ভৱিষ্যত পিছে পাবনে এইসকল শিক্ষক আৰু আশাকৰ্মীয়ে ন্যায্যতা সেয়া স্পষ্ট হ'ব 15 ফেব্ৰুৱাৰীৰ পিছতহে ভিডিঅ' সহযোগত গুৱাহাটীৰ পৰা ৰমেশ ৰিপৰ্ট প্ৰাপ্ত